ৰাতিপুৱা ব্লগটো মই আজি ষ্টাৰ্টিং কৰিছোঁ। মায়ে মোক পঢ়াই আছে এতিয়া ফুল নেচাৰ পুৰা একদম নেচাৰ হাৱা লৈ মাইক দেখুৱাই আছোঁ আকৌ। হেল্ল' গাইজ, ভালনে আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মৰমক মানে এইখিনিতে পঢ়াই আছোঁ, আগফালৰ বাৰান্দাখনত। একদম মুকলি পৰিৱেশ, খুব ভাল লাগে। ৰাতিপুৱা মানে নেচাৰেল হাৱাটো খুব ভাল পাওঁ। ভিতৰত মানে মই খুবেই বেয়া পাওঁ পঢ়াই পেলাই। মানে এইখিনি মুকলি যে খুব ভাল লাগিছে, সেইটো কাৰণে পঢ়াই পেলাই তাক মানে অসমীয়া আৰু হিন্দীকে পঢ়াই আছোঁ। যোৱা ৰাতি মানে পঢ়ুৱাই নহ'লে, পঢ়োৱা হৈছে, মেথছ কৰাইছিলোঁ। আৰু এইজোপা পিছফালে গছ এজোপা আছে, চাওক। এইজোপা গোটেইজোপা ষ্টিমৰ দৰে, কোনো পাত নাই এতিয়া। ইমান ভাল লাগে নহয়, খুব ভাল লাগে গছজোপা। আৰু খুব পুলিতে আনিছিলে এখেতে, লাহে লাহে পুলিতে আনিছিলে। ইমান কণমান হ'ব, এতিয়া গৈ গৈ বহুত ডাঙৰ হৈছে আৰু দেখি খুব মৰম লাগে। মই আগতে এনেকুৱা দেখাই নাইকিয়া, মানে পাত নাই, একদম ঠাৰিৰ দৰে বাঢ়ি গৈ থাকে। বাৰু পিছত লগ পাম দিয়ক আপোনালোকক। এই ভাতটো খালে যেনিবা আকৌ ওলাব লাগিব ন, তুমি ওলোৱাগৈ, আকৌ লগ পাম পিছতকৈ। বাই বাই। বেগে মৰমৰ টিফিনো ৰেডি কৰিলোঁ। পানী পিঠা অকণ টুইষ্টকৈ বনাইছোঁ, ড্ৰাই ফ্ৰুইটছো দি দিছোঁ। চ' গাইছ, মই ওলালোঁ স্কুললৈ, আকৌ আপোনালোকক লগ পাম। এতিয়া চশমা এযোৰ পিন্ধি লওঁগৈ মই। এইযোৰ উলিয়াইছোঁ ব্লেক, আপোনালোকে আকৌ ৰখক, মই এযোৰ পিন্ধি লওঁ। তো গাইছ, আকৌ লগ পাম পিছতকৈ। বাই বাই। এইজনী আমাৰ মা গৈ আছে। মা হাই এটা দি দিয়া। হাই। ৰাতিপুৱা এই সময়কণ কেনেকৈ যে পাৰ হয় ক'ব নোৱাৰোঁ। তাৰ স্কুলৰ কাৰণে মানে ইমান জল্দি কামবোৰ কৰিব লগা হয় নহয়। স্কুল তাক পঠিয়াই লৈহে শান্তি আৰু। ফ্ৰেণ্ডছ, এতিয়া কামৰ সময়, কাম কৰোঁ। কাম একো কৰা হোৱা নাইকিয়া, মাত্ৰ এই বিচনাখন পাৰিছোঁ, তাৰ বাহিৰে একো কৰা নাই। আৰু ইফালে চাহো খোৱা নাইকিয়া। এখেতলৈ ৰৈ আছোঁ। মৰমক স্কুলত থ'বলৈ গৈছে যে, বোলো এখেত আহিব, চাহ খাম। নাই, এখেত আহিয়ে পোৱাহি নাই নহয়। সেইকাৰণে ভাবিছোঁ চাহ ময়ে খাই লওঁ, যিহেতু সময়ো হৈছে। আৰু ইফালে অকণমান ৱাক কৰিব লাগে, মানে ৰাতিপুৱা অকণ খোজকাঢ়িবলৈ লৈছোঁ। সেয়াও কৰা হোৱা নাইকিয়া। মানে কি হ'ল জানেনে, দেৰি হ'ল এটা কাৰণে। যোৱাকালি মই শ্বৰ্ট ভিডিঅ' এটা মানে আপলোড কৰিছিলোঁ, মিনি ব্লগ এটা। কি প্ৰব্লেম হৈ আছে মই ক'ব নোৱাৰোঁ, মানে আপলোডটো হোৱাই নাই। কালি এবাৰ চাই আছোঁ, মনটো ইমান বেয়া লাগি আছে। এই ৰাতিপুৱা সময়ত তাকে লৈ পেলাই মানে অকণমান মোবাইলটো চাই আছোঁ। এবাৰ মানে মনতে ভাবিছোঁ কি ডিলিট কৰি দিওঁ নেকি, নতুনকৈ আকৌ দিম। মানে বেয়াও লাগে আপলোডটো নহ'লে। মানে ভাবিছোঁ মই ডিলিট কৰি দিওঁ, সেইখিনি সময়তে মানে আপলোডটো হৈছে, জানানে। মানে মনটো ভালো লাগিছে, মই মানে ডিলিট কৰিলোৱেই হয়। মানে কিয় তেনেকুৱা হৈ আছে নাজানো, মানে বুজিও নাপাওঁ কি কাৰণে। কালিৰ পৰা মানে আপলোড হোৱাই নাই, সেইটোৰ লগত লাগি থাকোঁতে ইমান টাইম হৈছে নহয়। আৰু সেইকাৰণে একো কামেই হোৱা নাইকিয়া, আনকি চাহ অকণো খোৱা নাই। মানে এই ভিডিঅ'বোৰত লাগি থাকিলে মানে কি ক'ম আৰু, মনৰ এটা চখ কৰিবলৈ মন যায়, সেইকাৰণে কৰি আছোঁ। অন্য কোনো কথা নাই, ভিডিঅ' কৰি ভাল পাওঁ। আৰু আপোনালোক যিহেতু মোৰ মানে ফেমিলি মেম্বাৰ হৈ পৰিছে, সেইকাৰণে খুব ভাল লাগে। আপোনালোকৰ লগত মানে মোৰ দিনটো শ্বেয়াৰ কৰি ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় নাজানো, কিন্তু মই খুব ভাল পাওঁ। আৰু মোৰ জীৱনটোত কি হৈ থাকে কি নহয় সেইখিনি দেখুৱাইও মই খুবেই ভাল পাওঁ। আৰু বিশেষকৈ মানে একো মেমৰি হয়, সেইকাৰণেও খুব ভাল পাওঁ। বাৰু, ঢেৰ কথা পাতিলোঁ, এতিয়াতো চাহেই খোৱা নাই। টাইম এয়া 10টাই বাজিব। বেগে কাম কৰি থাকোঁ আৰু এনেদৰে লগ পাই থাকিম আপোনালোকক। আৰু ইণ্টাৰেষ্টিং কথা কি জানে, মৰমে কৈছে সি বোলে আজি ব্লগিং কৰিব দেই। মোক কৈছে আজি দিনটো মই ব্লগিং কৰিম দেই। মই কৈছোঁ তুমিতো স্কুলতে যাবা, তুমি কেতিয়া কৰিবা? কৈছে মই স্কুলৰ পৰা আহিম, তাৰ পিছত কৰিম। সি আজি প্ৰথম এনেকৈ কৈছে। মই বোলো হ'ব দিয়া, তুমি স্কুলৰ পৰা আহি লোৱা, তাৰপিছত কৰিবা আৰু। বাৰু ঠিক আছে, মই চাহটো খাই লওঁ। পানী পিঠা বনোৱাত লাগিছোঁ। মৰমকো বনাই দিছিলোঁ যে, অকণমান টুইষ্টকৈ দিছোঁ বুলি কৈছোঁ যে, মানে কি কৰিছোঁ জানেনে,
মিঠা আলু পনীৰ ৰুকি লৈছোঁ, তাতে মিঠৈ অকণ দি পেলাই সানি লৈছোঁ। সদায় একে একে খাই থাকিবলৈ মন নাযায়, সেইকাৰণে আজি অকণমান এইদৰেহে বনালোঁ। আৰু মৰমকো এনেকৈয়ে দিছোঁ, মাজত সোমোৱাই পেলাই এইদৰে পকাই দিছোঁ। আৰু কেতিয়াবা অকণ বেলেগকৈ মানে বনালে খাই খুব ভাল লাগে। আৰু মোৰ এখন এখনকৈ কেইখন হ'ল পানী পিঠা জানেনে? 5খন পানী পিঠা বনাই ৰেডি হৈ গ'ল। ব্ৰেকফাষ্ট এয়া পিঠা, আৰু এইফালে এয়া যে কেটলি পিঠা, যোৱাকালি এখেতে আনিছিলে, তাকে লৈ লৈছোঁ লগতে। আৰু গাখীৰ, এই কফি খাই থকা ইমান ভাল নহয়, বোলো আজি গাখীৰকে খাওঁ। এখেতো আহিছে নেকি, দৰ্জাখন খুলি থৈ আহোঁগৈ। গাটো ধুই আহিছোঁ, বিশ্বাস কৰিবনে আপোনালোকে, 2 মিনিটত গাটো ধুই আহিছোঁ। আপোনালোকে ভাবিছে চাগে 2 মিনিটত কিয় গা ধুইছোঁ। মৰম আহি পাবহি, অকলে আছোঁ, যদি সোনকালে গাটো ধুই নাহোঁ কলিং বেল বজাই থাকিব দৰ্জাখন কোনে খুলি দিব। সেইকাৰণে বাথৰুমত সোমাইছোঁ আৰু পানীকণ ঢালিছোঁ, বেগে বেগে ওলাইছোঁ। 2টাত ছুটি হয় স্কুল, এতিয়া 2:20 হৈছে। মই মানে ইমান চিন্তাতে নহয়, পটাপট গাটো ধুই পেলাই আহিছোঁ। বোলো আহি কলিং বেল বজাই থাকিব, পিছত কি হ'ব। দৰ্জা খুলি দিয়াও মানুহ নাইকিয়া। আৰু ভাতটো বনাই কৰি থৈহে মই গা ধুবলৈ গৈছোঁ। ৰ'ব, কি বনাইছোঁ আপোনালোকক দেখুৱাম। মানে মই বনাই থাকোঁতে দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু নাই, টাইমে নহ'লে, বেগে বেগে বনাইছোঁ। ইফালেতো না ঘৰত সদায় কৰিবলগীয়া কামবোৰ থাকে। এই কাপোৰবোৰ ৰ'দত দিছোঁ যে, এইবোৰ অলপ পাছতহে নিব লাগিব। 1 2 3 এয়া চাওক, বিৰিয়ানী বনাইছিলোঁ, কিন্তু বেয়া লাগি গ'ল, কাজুকেইটা অকণমান দেৰি গ'ল নহয়। হেল্ল' গাইজ, মই আহি পালোঁহি স্কুলৰ পৰা ঘৰ। আমাৰ কনচেপ্ট চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বাছ আনিছে যে, বাছত উঠিলোঁ, বা ভাল লাগিল বহুত। আপোনালোকক মই বাই বাই দিছিলোঁ 9টাত, এতিয়া মই ঘৰলৈ আহিলোঁ, এতিয়া 2:30 বাজিছে। এতিয়া মই মুখ হাতখন ধুই লওঁ, তাৰপিছত মায়ে কি বনাইছে চাব লাগিব নহয়। আমি সদায় ভাত খাই হোৱাৰ পিছত দৈকণ খাওঁ, লচ্ছিটো সদায় নাখাওঁ, কিন্তু আজি মানে লচ্ছি বনাবলৈ মন গ'ল। আমুল মস্তি দি পেলাই লচ্ছিটো বনাইছোঁ, খুব ভাল হয়। মই বোলো বিৰিয়ানীখিনি ৰেডি কৰাৰ আগত, মানে বহাৰ আগত বনাই কৰি থৈ দিওঁ, আৰু আমি সকলোৱে একেলগে খাবলৈ লৈছোঁ। মৰমক চাবচোন দেই, সি হাৰ্ডি চুপি আছে, বিৰিয়ানী শেষ হ'ল সি ক'বই নোৱাৰে, মোবাইল চাই চাই। আৰু একেবাৰে শেষত মোৰ খোৱা হয়, মই লাহে লাহে খাওঁ খুব। আৰু বিৰিয়ানীখিনি আজি বহুত টেষ্টি হৈছে খাবলৈ। ভাত খাই হ'ল, এতিয়া আমি ৰেষ্ট লৈ আছোঁ। বিৰিয়ানী খাই হ'ল, মায়ে লচ্ছি খাই আছে। আপুনি বনাইছিলোঁ যে লচ্ছি, আৰু ইয়াক শুবলৈ কৈ আছোঁ, 3:30 বাজি গ'ল। ইফালে পৰীক্ষাৰ সিহঁতৰ চিলেবাছো দিলে। পৰীক্ষা মানে সিহঁতৰ 1st and 2nd ইউনিট টেষ্ট হয়, তাৰ চিলেবাছ কালিহে দিলেই। এতিয়া পঢ়াৰহে কথা, তাকে কৈছোঁ বোলো সোনকালে খোৱা, সোনকালে বুলি কওঁতে 4:30 বাজিলে, আকৌ উঠি পঢ়িব লাগে সোনকালৰ পৰা, তাকে তাক কৈ আছোঁ। আজি এই ব্লগটো মই বনাইছিলোঁ, আকৌ লগ পাই আছোঁ। মৰম গৈছে চাইকেল চলাবৰ কাৰণে, আৰু মই এয়া টিং লৈ লৈ ওপৰলৈ আহি আছোঁ পানী দিবৰ কাৰণে। এই গছবোৰ শুকাই যায় নহয়, দিনত ইমান ৰ'দ দিছে। আৰু তাৰ উপৰি সেই কাপোৰো আছে, সেয়া বোলো কাপোৰকেইটাও লৈ যাওঁ, আৰু লগতে পানী অকণো দিওঁ গছবিলাকত। কিয় ক'ব নোৱাৰোঁ, পানী অকণ নিদিয়াকৈ থাকিব নোৱাৰোঁ, মনটো নিজৰে খুব বেয়া লাগে। পাইপত পানী আছেনে নাই সেইটোও নাজানো, চাওঁচোন। অঁ, ওলাইছে যেনিবা। পানী নাথাকিলে আকৌ দিগদাৰ হ'ল হৈ, গৈ পেলাই আকৌ চুইচ দিব লাগিলে হয় মটৰৰ, পানী উঠক, কেতিয়া আকৌ পানী দিওঁহি। 6টা বাজিল এতিয়া। মৰম সি শুলে, অলপ সময় শুলে। তাক দেউতাকে কৈ থৈ গৈছে যে তুমি কিন্তু 6টাৰ পৰা পঢ়িবা, 1 ঘণ্টামান শুবা, শুই উঠি পেলাই তুমি চাইকেল চলাবলৈ যাবা, তাৰপিছত তুমি পঢ়িবা 6টাৰ পৰা। সি এতিয়া 6টা বজাত শুৱাৰ পৰা উঠি পেলাই চাইকেল চলাবলৈ গৈছে। মই যে কি কৰোঁ নহয় ল'ৰাটোৰ পৰা, মানে টাইমমতে জগালে নুঠে। 5টাত মই জগাই দিলোঁ, তেতিয়া সি নুঠে। এতিয়া মানে লগৰ কোনোবা এটাই মাত দিলে একদম দৌৰ মাৰি গুচি গ'লগৈ। মই বোলো আজি দেউতাই কিন্তু আহি বকিব। এই আপোনালোকক কৈছিলোঁ যে অন্য কথা নহয়, চিলেবাছ দিলে, 1st and 2nd ইউনিট টেষ্ট এয়া হ'ব। মানে ল'ৰা ছোৱালীয়ে বুজিয়ে নাপায়, চিন্তা মানে মাক দেউতাকৰহে হয়। তাকে কি ক'ম, পানী দি লওঁ, তাৰপিছত গৈ পেলাই আকৌ চাওঁগৈ সি সোনকালে আহেনে নাহে।
মানে পঢ়াই নহয়গৈ ৰাতি। সি পঢ়িবলৈ যায় মানে পঢ়া মানে শেষেই নহয়গৈ। গাইছ মই পঢ়ি আছোঁ এইফালে মায়ে। মই এই পেপাৰখন চাই আছোঁ, আজি পেপাৰে চোৱাখনে তাক পঢ়াই আছোঁ, পেপাৰো চাই আছোঁ। ময়ো পঢ়ি আছোঁ অসমীয়া। তাৰ আজি সেয়া মই যে কৈছিলোঁ পঢ়া দেৰিয়ে হৈ গ'ল, 6টাৰ পৰা পঢ়িব লাগিছিল হয় নহয়? পঢ়োঁতে 7টাই বাজি গ'ল। আৰু এয়া আমাৰ মৰমে আজি ব্লগিং কৰি আছে। আপোনালোকক কৈছিলোঁ যে তাৰ আজি কৰিবলৈ খুব মন গৈ আছে ব্লগিং। এতিয়া কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, হা? বহুত ভাল। গাইছ এয়া উঠিলোঁ ৰাতিপুৱা, এতিয়া 7টা বাজিছে। মই সাৰ পাই উঠিলোঁ এতিয়া, মায়ে এইফালে শুই আছে। হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই গামোচাখন লৈ আছোঁ, ডিঙিত কফ হৈছে যে গামোচাখন মাৰি মাৰি থৈ দিওঁ ৰাতি। আকৌ লগ পাই আছোঁ। ৰাতিপুৱা এয়া টিফিন বনোৱা টাইম। মৰমক টিফিনত কি দিওঁকৈ 5টাকৈ বনালোঁ। সদায় একেই দিলেও বেয়া পায়। যোৱাকালি দেখুৱাইছিলোঁ পানী পিঠা দিলোঁ যে, আৰু আজি সেইটো কাৰণে 5টাকৈ তাক বনাই দিলোঁ অকণমান। অ' ৰেহা কি কৰিছা? মোৰ আছোঁৱে আছোঁ। মোৰ আচুৰিছা? অঁ ৰ'বা মই ভালদৰে আচুৰি দিম অঁ দেই। অঁ। তেল ঘঁহিলা নেকি? তেল নাই খোৱা। তেল নালাগে নেকি ন? অঁ গৰম। মৰম গ'ল স্কুল আৰু সি আহিবৰে হ'ল। মোৰ কাম কৰি শেষ হোৱাই নাইকিয়া। ভাতকেইটা বনাইছোঁ, দালিখিনি সিজাই থৈছোঁ, সেয়া তেল মাৰিম। ইফালে মানে কি ঘৰো মচি আছোঁ আৰু ভাতো বনাই আছোঁ। ঘৰ মচা হোৱাই নাই। এয়া পানী আনি থৈ দিছোঁ, পাকা মচিম এইফালে আকৌ ইফালে। এতিয়া বাকী যিখিনি আছে পিছতহে কৰিম, দালি তেল মাৰিম পিছত। আৰু এয়া শাকো ৰাখিছোঁ, এইখিনি ঘৰৰ শাক। মোৰ ভূত দিয়া ইয়াত দেখিছে নাই চিনটো আছেগৈ অলপ অলপ। এয়া শাক, এইটো আপোনালোকে ধৰিব পাৰিছেনে বাৰু? এই শাকবিধ এইটো চাগ, এইটো মিঠা পালেং বুলি কয়। চব মিক্স শাক ভাজিম আজি। আৰু প্ৰথম এতিয়া মই পাকা মচি লওঁ, তাৰপিছত ভাবিছোঁ গাটো যদি ধুই ল'ব পাৰোঁ, গাটো ধুই পেলাই আহিহে বাকী কামখিনি কৰিম। এতিয়া সময় এয়া দেখিছে, এয়া 1:25 হ'ল আৰু সি 2টাত ছুটি তাৰ। দালি বইল কৰি ৰাখিছিলোঁ যে, এতিয়া তেলহে মাৰি দিছোঁ, অমিতা দি দিছোঁ দালিত। ইফালে শাকো কাটি ৰাখিছোঁ আৰু শাকৰ ভাজিকণ মোৰ হৈয়ে হৈছে। ইফালে থালিখন ৰেডি হৈ গ'ল। কেতিয়াবা সজাই কৰি লৈ খাই ভাল লাগে। চাটনি বনালোঁ, দেখুৱাবই নহ'লে। আৰু ইফালে সৰু মাছ ভাজিছিলোঁ। দালিত মানে সদায় মাছ দি পেলাই খাই ভাল নালাগে, সেইকাৰণে আজি মাছকণ দালিত নিদি পেলাই ফ্ৰাই কৰিয়ে লৈছোঁ। গাইছ এতিয়া শুবলৈ আহিছোঁ। মই স্কুলৰ পৰা আহিলোঁ, 4টাই বাজিব এতিয়া। মই শুওঁ। মায়েনো কি কৰিছে তাক চাই আনিব বলকচোন। অ' মা কি কৰিছা? অঁ ভাত খালোঁ, এতিয়া পেট পূজাটো কৰিলোঁ, আকৌ বাচনবোৰ ধুবলৈ আছে। তোমাৰ কাইলৈ টেষ্ট আছে নেকি? অঁ কাইলৈ ইংলিছৰ টেষ্ট আছে, চেপ্টাৰ 2 ইংলিছৰ? 5টা। অঁ 5টা কুৱেশ্যন। অঁ তেতিয়াহ'লে দেখোন গধূলাৰ পৰা আকৌ পঢ়িব লাগিব দেহা অঁ ন? অঁ তোমাৰ কাইলৈ টেষ্ট আছে। সিহঁতৰ মানে এইকেইদিন টেষ্ট হৈয়ে আছে, এটা এটাকৈ টেষ্ট লৈয়ে আমাৰ মৰমে যোৱা কালিৰে পৰা ব্লগিং কৰি আছে। আৰু ব্লগটো দীঘলীয়া নকৰোঁ, আজি ইমানতে সামৰি দিওঁ। দেহমেনা এতিয়া তুমি কি কোৱা আৰু ব্লগিং কৰিছা। আজি মই ব্লগিং কৰিছোঁ, কমেণ্টত জনাব কেনেকুৱা লাগিছে। বাই বাই। বাই বাই। পুনৰ লগ পোৱা আশাৰে আজিলৈ এৰিছোঁ।